Hi guys, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে চাগে। মই ইমান দিন হৈ গ'ল ব্লগ দিয়া নাই, একো দিয়া নাই। তো মোৰ বহুত মনতো পৰিছে যে মোৰ ব্লগ দিব লাগে, দিয়া হোৱা নাই। বাট মোৰ গাও ইমান ভাল নাছিলে, চ' মই দিব পৰা নাই। প্ৰথম যোনদিনা ব্লগ দিছোঁ তাৰ পিছতে মোৰ জ্বৰ কিবা কিবি হৈছিলে, তো মই একো দিব পৰা নাই। আৰু সেইকাৰণে মই কেইদিনমান আগতে মানে কলেজ যাওঁতেই অলপমান ভিডিঅ' বনাইছিলোঁ ব্লগ দিম বুলি, দিওঁ নিদিওঁকে বনাইছিলোঁ। চ' সেইকাৰণে এতিয়া সেইটোৱে মই ভাবিছোঁ, সেইটো ভিডিঅ'টো মানে মই দি দিম এতিয়া। আৰু সেইটো সেইদিনাই কিয় দিয়া নাই, কাৰণ মই ইমানে এলেহুৱা, মই ভিডিঅ'জ মানে এডিটে কৰা হোৱা নাছিলে। এতিয়া মই এটেচ কৰি আছোঁ। আৰু প্লিজ মোৰ ভিডিঅ' ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব, একদম নাপাহৰিব। যদি নিউ হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। नोंनि मिनिस्लुनाय आंनि गोसो सिङाव माबा माबि। Hi guys, welcome back to my channel. আপোনালোকে শুনা নাপাব পাৰে কাৰণ ইয়াতে বহুত ষ্টুডেণ্টছ আছে। চ' মই আজি ব্লগটো এনেই ষ্টাৰ্ট কৰি দিলোঁ কাৰণ মই ইয়াতে কিয় চোৱা নাই। মানে ইমান দিন হৈ গ'ল মই ব্লগ একো দিয়া নাই। চ' মই ভাবিছোঁ যে আজি মই ব্লগ দিওঁ। সেইকাৰণে মই এনেই মোৰ ডেইলি ব্লগ, মই এতিয়া কলেজ আহিলোঁ ৰাতিপুৱা 7:30 ওলাই আহিছিলোঁ। দেন 8টা বজাত মেজৰ ক্লাছ কৰিলোঁ, দেন 9টা বজাত মাইনৰ ক্লাছ কৰিলোঁ। এতিয়া মানে 1 ঘণ্টা অফ আছিলে, এতিয়া মানে আধা ঘণ্টাই আছে আৰু। তো মোৰ আকৌ 11টাত এটা ক্লাছ আছিলে, দেন তাৰপিছত আকৌ অফ আছে। চ' এতিয়া এনেই বহি আছোঁ ইয়াতে, ইমানেই গৰম লাগিছে, বহুত গৰম। তো এতিয়াও কাৰণে বহি আছোঁ। দেন এনে আৰু যি কৰিম দেখাম, কি কৰোঁ একো নকৰোঁ বাৰু, এনে দেখাম আৰু চাই থাকক। Stay tuned guys. চ' গাইজ মোৰ এতিয়া AC ক্লাছ আছে, সেইকাৰণে মই আহি আছোঁ। গাইজ মই এই মুখটো লৈ কিনে আকৌ দেখাই আছোঁ আপোনালোকক, একো কৰিব নাই, এতিয়া অফ আছে মোৰ। এতিয়া একো নাই বাৰু। এতিয়া এনেকৈ আছে, চবেই এনেকৈ বহি আছে। ইয়াতে হিষ্ট্ৰী মাইনৰ আছে বুলি গম পাইছোঁ, কিন্তু নাজানো এতিয়ালৈকে কোনো অহা নাই। চ' মই ইয়াতে বহি আছোঁ আমি এনেই। আৰু বাকী বহুত গৰম দিছে আৰু মোৰ বুকু চুকু বিষ হৈ আছে। মই ব্লগ ষ্টাৰ্ট কৰিলেই মোৰ বিষ, বেমাৰ, দুখ, যন্ত্ৰণা সেইবোৰে চলি থাকে। আৰু তাই নিচিনা কোনোবা চিল হওক। আৰু মই ফাৰ্ষ্ট যোনদিনা মই ব্লগ আপলোড দিছিলোঁ কলেজৰ কাৰণে, তাৰ পিছতেতো মোৰ একদম মানে জ্বৰ আৰু কিবা কিবি হৈ থাকিলে। দেন সেইবোৰ জ্বৰ হৈ যোৱাৰ পিছত দাঁত চাত বিষ, উইজডম টিথ ওলাইছে নেকি নাজানো। আৰু এইবোৰ কাম নাথাকে, এইবোৰ দাঁতটো কিয় ওলাই নাজানো। চ' এইবোৰ ওলোৱাৰ পিছত এতিয়া কি কয়, দাঁত চাত ওলাই গ'ল মানে ওলাইছে আৰু বিষটো ভাল হৈ গ'ল। এতিয়া মই কলেজ আহিব পাৰিছোঁ। মই অহাও নাছিলোঁ 2 দিন 3 দিন। এতিয়া মই কি মই কৈ আছোঁ বাৰে আছোঁ, সেইটোৱে আৰু একো নাই। আপোনালোকে মোৰ এইবোৰ কথা শুনি কিনে কিবা ভাগৰি পৰিছে নেকি? চিপছ খাই মোৰ ব্লগ চাব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু মানুহক দেখাব, আৰু মানুহক ক'ব। প্ৰিয়া বুলি এজনী ছোৱালী আছে, তাইৰ চেনেল নেম ৰুজ ব্লগ, তো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে ক'ব। চ' সেইটোৱে আৰু একো নকওঁ বেছি কথা। ক্লাছ দিয়াৰ পিছত এটা ক্লাছ আছে, সেইটো ক্লাছটো কৰি উঠি কেনে একেবাৰে ব্লগ এণ্ড কৰিম, তো আপোনালোকক দেখাম। এইবোৰ মই দিওঁ নিদিওঁ মই নাজানো, মই এতিয়া বকিহে আছোঁ। এডিট কৰাৰ সময়তে মই চব কাটি দিম, কিন্তু মই বেয়া দেখো মই কিয় দিম নিদি। ये बड़ी अच्छी बात कही आप। গাইজ এতিয়া আমাৰ ক্লাছ আছে, ত' এতিয়া ৰখি আছোঁ কাৰণ আগৰ ক্লাছবোৰ শেষ হোৱা নাই। চাওকচোন ইমান ধুনীয়া এটা মানে কি ক'ম, দৃশ্য। তো এইটো চাওক দীঘলী পুখুৰী, এণ্ড এই দীঘলী পুখুৰীবোৰ ট্ৰিজ এণ্ড অল, এণ্ড আমাৰ এইটো কলেজ তাৰে অপজিটত একজেক্টলি ৰাইট ইন ফ্ৰণ্ট অফ দীঘলী পুখুৰী। এতিয়া আমাৰ ক্লাছ আছে, তো এইটোৱে আৰু কিমান ধুনীয়া চাওকচোন। মোৰ সদায় চাওঁ আৰু ইমান ভাল লাগে নহয়, ইমান ধুনীয়া চাওকচোন। হাই গাইজ, আমাৰ ক্লাছ শেষ হৈছে, এতিয়া ঘৰ যাব ওলাই আছোঁ। বাট কিবা এটা খাই লওঁ বুলি এতিয়া ৰখিছোঁ আৰু। দেন আজি ইমান দিনৰ পিছত এইটো আইচক্ৰীমটো দেখা পাইছে, আপোনালোকে দেখা পাইছে চাগে, সেইটো আইচক্ৰীম দেখিছে, সেইটো। চ' খাম। এইটো চাওক দীঘলী পুখুৰী, তাৰে লগত মই সেয়া আইচক্ৰীম খাই আছোঁ আৰু মোৰ বস্তু আছে হাতত। চ' একদম মোৰ বেগত ইমান ধুনীয়া নাজাৰা। এণ্ড এইটো এইটো মোৰ কলেজ।
গাইজ আৰু মই ভিডিঅ'টো সেইদিনা এণ্ড কৰিব একদম পাহৰি গৈছিলোঁ তো মই সেইকাৰণে এতিয়া মই এইটো ভিডিঅ'তে মই এণ্ড কৰি দি আছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'জবোৰ চাই ভাল পায় বা ভাল পাব আৰু মই ক'ৰবাত গ'লে দেখাম কিন্তু এতিয়া কাৰেণ্টলি মই ক'তো যোৱা হোৱা নাই তো মই সেইকাৰণে ভাবিছোঁ মই কণ্টেণ্টটো আপোনালোকক দি থাকিব লাগে কাৰণে মই এনেই কলেজৰে ভিডিঅ' অলপ বনাই কিনে দি দিছিলোঁ আৰু মই একচুৱেলি চিয়'ৰ নাছিলোঁ যে মই ব্লগটো দিম নিদিম সেইকাৰণে মই মানে এণ্ডিং শ্বুটে নকৰিলোঁ মই এতিয়া শ্বুট কৰি লৈছোঁ আৰু প্লিজ ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰিব একদম নাপাহৰিব কমেণ্টটো কৰিবই প্লিজ যদি মোৰ ভাল লাগে এটা হাৰ্ট হ'লেও দি দিব মানে প্লিজ আৰু সেইটোৱে দিয়ক এইখিনিতে আজি ৰাখিছোঁ নেক্সট ব্লগ দেখা পাব माबा बिहोना मेलेमनो एरनानै खिन्थाहरबाय फोथायो फोथाया बारा